গহপুৰতো যেহেতু 8খনকৈ চাহ বাগিচা আছে আৰু 8খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজ যথেষ্ট উৎফুল্লিত আৰু আনন্দিত হৈ পৰিছে কিয়নো বিধানসভা সদনত যি বিল প্ৰণয়ন হ'ল আৰু তাক লৈ এতিয়া যথেষ্ট উৎফুল্লিত কাৰণ 200 বছৰ ধৰি তেওঁলোকে চাহ শ্ৰমিক ৰাইজে ভূমিৰ অধিকাৰ বিচাৰি হাবাথুৰি খাই থাকিবলগীয়া হৈছে কিন্তু তাৰ পাছত যেতিয়া এই বিল উত্থাপন হ'ল তাৰ পাছতে এইসকল চাহ শ্ৰমিক ৰাইজ মই নয়া ঘগৰা চাহ বাগিচাত উপস্থিত আছোঁ বিভিন্ন চাহ শ্ৰমিক ৰাইজ আহিছে তেওঁলোক উৎফুল্লিত হৈ আছে আৰু মোৰ সৈতে উপস্থিত আছে বিশ্বনাথ জিলাৰ আটছাৰ সাধাৰণ সম্পাদকগৰাকী দেখিছোঁ এইসকল চাহ শ্ৰমিক ৰাইজ আজি যথেষ্ট তেওঁলোক উৎফুল্লিত তেওঁলোকৰ যথেষ্ট সমস্যা আপোনালোকৰ সমস্যা আছিল গতিকে কি ক'ব ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু আপোনালোকে লক্ষ্য কৰিব প্ৰায় 200টা বছৰ যি আমাৰ চাহ উদ্যোগৰ যি গৌৰৱময় যি ইতিহাস আছিলে সেই ইতিহাসত আমাৰ চাহ শ্ৰমিকসকলৰ অৱস্থান ক'ত আছিলে এইটো বৰ ডাঙৰ কথা কাৰণ ব্ৰিটিছৰ যি উপনিৱেশিক শাসন সেই শাসনত পৰা মুক্ত হ'ব পৰা নাছিলে এই চাহ শ্ৰমিকসকলে কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে কিন্তু আমাৰ চাহ শ্ৰমিকসকলক সন্মান প্ৰদৰ্শন কৰিছে আৰু আজি ভূমিৰ অধিকাৰ তেওঁ আমাক চাহ শ্ৰমিকসকলক প্ৰদান কৰিছে গতিকে আমি অসম চাহী ছাত্ৰ সন্থাৰ পৰা তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি সমগ্ৰ অসমতে আজি এক আনন্দৰ বতৰা সমগ্ৰ অসমত চাহ বাগিচাসমূহত আনন্দৰ বতৰা কঢ়িয়াই লৈ ফুৰিছে মানুহসকলে গতিকে আমি বিশেষকৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি আমাৰ চাহ শ্ৰমিকসকলে যি পৰিৱেশত তেওঁলোকে বসবাস কৰি আছিলে তেওঁলোকৰ এটা চিনাকি নাছিলে তেওঁলোকৰ পৰিচয় নাছিলে তেওঁ ঘৰৰ কোনো ঠিকনা নাছিলে আজি চৰকাৰখনে কিন্তু এই চাহ শ্ৰমিকসকলক কিন্তু ঘৰৰ এটা ঠিকনা প্ৰদান কৰিলে গতিকে এই সিদ্ধান্ত ল'বৰ কাৰণে কিন্তু এজন মুখ্যমন্ত্ৰী কিন্তু সাহস লাগিব হিমন্ত বিশ্ব শৰ্মাৰ এই সাহসক আমি সন্মান জনাইছোঁ আজি আমাৰ চাহ শ্ৰমিকসকলে নিজৰ চিনাকি বা নিজৰ ঘৰৰ পৰিচয় দিব পৰা এক পৰিৱেশৰ তেওঁ সূচনা কৰিছে তাৰ লগে লগে আমাৰ যি বিভিন্ন চৰকাৰে শাসন কৰি গ'ল এই অসমত কিন্তু এই চৰকাৰসকলে কেৱল মাত্ৰ আমাৰ মানুহখিনিক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ৰাখিছিলে কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰ এখনে কিন্তু আজি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি এই চাহ শ্ৰমিকসকলৰ উত্তৰণৰ কাৰণে তেওঁলোকে কাম কৰিছে নিশ্চয় আৰু আমি শ্ৰমিক ৰাইজসকল আছে তেওঁলোকৰ লগতো কথা পাতি মহিলাসকল আছে শ্ৰমিক মহিলা বাইদেউ যিহেতু আপোনালোকৰ যি ভূমিৰ অধিকাৰ পূৰ্বতে নাছিলে এতিয়া ভূমিৰ অধিকাৰ আপোনালোকৰ হৈ গ'ল কেনেকুৱা লাগিছে মনটো ভাল লাগিছে এতিয়া আমাৰ ভূমিৰ পাট্টা দিলে হিমন্ত বিশ্ব শৰ্মা গতিকে আমি বহুত বহুত ধন্যবাদ আমাক বহুত ভাল লাগিলে আমি কত দিনৰ পৰা লাগি আছিলোঁ আৰু এই ভূমি পাট্টাৰ কাৰণে এতিয়া আমি ভূমি পাট্টা দিলে হিমন্ত বিশ্ব শৰ্মা নিশ্চয় বাইদেউ কি ক'ব আপোনালোকে নমস্কাৰ কেতিয়াও কথা পতা নাই ভুল হ'লে ক্ষমা দিব আৰু যোনটো দিলে ছাৰটো আমাক ভাল লাগিলে হিমন্ত বিশ্ব শৰ্মা আজি অত বছৰ কংগ্ৰেছে লাগি আছিলে আমি পোৱা নাই এতিয়া ছাৰে দিলে আমাক ভাল লাগিলে আৰু যিমান আগতেতো আপোনালোকৰ স্থায়ী ঠিকনা নাছিল সদায় চাগে মনত এটা চিন্তা হৈ আছিল নহয় জানো এইটো আমাক শুনি পেলাই ভাল লাগিলে এতিয়া হয় নিশ্চয় আৰু যথেষ্ট তেওঁলোক উৎফুল্লিত এইসকল চাহ শ্ৰমিক ৰাইজ আৰু গহপুৰত যেহেতু 8খনকৈ চাহ বাগিচা আছে প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিক ৰাইজে যথেষ্ট উৎফুল্লিত কাৰণ তেওঁলোকে এতিয়া অধিকাৰ পাইছে ভূমিৰ অধিকাৰ পাইছে আৰু এয়া আমি গহপুৰৰ নয়া ঘগৰাৰ পৰা কিছু পৰিৱেশ দেখালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ